এই ছোৱালীজনীৰ পৰা মই ক'তো ওলাই যাব নোৱাৰা হ'লোঁ। সকলোৰে কেৱল তাইৰে কথা। বিয়া নহয় নেকি, ঘৰতে বুঢ়ী হৈ থাকিব নেকি, নে কি কৰিব, সেইবোৰে অকল চাৰিওফালে অকল তাইৰ কথা আলোচনা। ইমান বুজাইছোঁ বোলো বিয়াখন পাতচোন পাত, নাই নুশুনে। ইয়াত তাই সেই ৰাজপাত খাবলৈ আছে মাকৰ ঘৰত। এইজনী কথা চিন্তা কৰি 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 ৰাতিটো টোপনি নহা হৈছে মোৰ। ৰাতিটো মই উজাগৰি থাকোঁ বোলো এজনী কিনো হ'ব কিনো নাই। মানে ইমান টেনশ্যন দিছে নহয়, ইমান টেনশ্যন দিছে। তেজ খাটি যদি বিয়াও নহয়ও, ইমান টেনশ্যন দিছে মোৰ। মানুহৰ কথা শুনি শুনিয়ে মৰিবগৈ লাগিব চাগে আৰু। বাপেকটোক দেখিলেই বেয়া লাগে হেৰো। বাপেকো ক'লৈকো ওলাই যাব নোৱাৰে। বাপেককো এই সকলো একে কথাই, জীয়ে কেতিয়া বিয়া হ'ব, লোকৰ বিয়া কিমান খাবি আৰু, নিজৰ সেই জীয়ৰ বিয়া চিন্তা কৰ, আমুকহে তামুকহে, গোটেই ঘৰত কিমান শুনিব। এইজনীয়ে খাই মাৰিছে আমাক, খাই মাৰিছে। কি জানো চিন্তা কৰে তাই, মই ক'বই নোৱাৰোঁ হেৰো। তাই বিয়া কেলৈ নহয় বাৰু? ছোৱালী মানুহ হৈ জন্ম লৈছে যেতিয়া বিয়াখনতো হ'বই লাগিব। এইবোৰ প্ৰকৃতিৰ নিয়মে আৰু। তাই আকৌ বিয়া নহয়, নাজানো আৰু দেই, তাইৰ মগজতনো কি আছে নাজানো আৰু। হে ৰাবিনু, তুমি ইয়াত মানুহ মুখে কি বুৰবুৰাই আছা? কি হ'ল আকৌ এনেকৈ মনটো মাৰি আছে যে? কিনো হ'ব আৰু, কিনো হ'ব মোৰ জানো এইজনী বাদে বেলেগ টেনশ্যন আছে কিবা? বাকী টেনশ্যন একোৱে নাছিলে। অকল এইজনী মোক খাই মাৰিছে আৰু এইজনী মোক খাই মাৰিছে, তেজ খাটিজনী। তুমি মানে মাজনীৰ কথা আকৌ চিন্তা কৰি আছা? মই তাইৰ মাক হয়, এইবোৰ কথা মই চিন্তা নকৰিলে মানে কোনে চিন্তা কৰিব কওকচোন? কোনে চিন্তা কৰিব? হ'ব দিয়া আৰু, এইবোৰ কথা চিন্তা কৰিনো কি পাবা তুমি কোৱাচোন? তাই এতিয়া কি বা চিন্তা কৰিছে তাইহে গম পাব। আকৌ এনেকৈ বিয়া নহওঁ বুলি কৈ আছে, জোৰ জবস্তি বিয়া দিবলৈও ভয় নহয়। আজিকালি ল'ৰা ছোৱালীৰ কথা তুমি নাজানা, এইবোৰ বাদ দিয়া আৰু। যদি ভাগ্যত আছে তেতিয়াহ'লে তাই নিশ্চয় বিয়া হ'ব আৰু, বুজিছা? এইবোৰ তুমি এনেই চিন্তা কৰি থাকিব নালাগে। কি অকল ভাগ্যকে দিহাই থাকে? কি অকল ভাগ্যকে দিহাই থাকে? ছোৱালী মানুহ এটা জন্ম লৈছেই। ছোৱালী মানুহৰ জন্ম হৈছে যেতিয়া এখন ঘৰত জন্ম হ'লে এখন ঘৰত মৃত্যু হ'ব, এয়াই প্ৰকৃতিৰ নিয়ম। কিন্তু তাইৰ মূৰত কি আছে মই নাজানো, কেলৈ বিয়া নহয় মই ক'ব নোৱাৰোঁ আৰু। আমি বোৰকে বিয়া হৈ অহা নাই নেকি? আমি বোৰকে বিয়া হৈ অহা নাই? ক'তো ওলাই যাব নোৱাৰোঁ, গম পাইছে? মানুহে ঘৰলৈ যাব নোৱাৰোঁ, সকাম এটা খাবলৈ যাব নোৱাৰোঁ, বিয়া এখন খাবলৈ যাব নোৱাৰোঁ। অকল তাইৰ কথাই। মই কি লাজ নাপাওঁ নেকি? মানুহক মই কিমান উত্তৰ দিম? আপোনাৰতো একে গতিয়ে হয়। আপোনাক কি নুশুধে নেকি তাইৰ কথা? সোধে, মোকো সোধে, কিন্তু তুমি কি কৰিবা কোৱাচোন? মানুহৰ কথা শুনি পেলাই তাইক আমি আৰু জোৰ জবস্তি কৰিব নোৱাৰোঁ নহয়। যিমান যি হ'লেও তাই আমাৰে ছোৱালী। তাই ক'ত ভাল ক'ত বেয়া সেয়া আমাৰ চিন্তা কৰাটো আমাৰ দায়িত্ব। মানুহৰ উচতনিত এইবোৰ কাম কৰিব নালাগে, বুজিছা? তাই নিজেই চিন্তা কৰি পাব নহয়। আৰু এনেও ভগৱান আছে দিয়া, তুমি চিন্তা কৰিব নালাগে। আপোনাকতো কথা কৈ একো লাভেই নাই, আপোনাক কথা কৈ একো লাভ নাই। অকল আপোনাৰ খালি এইবোৰ কথাই। কিন্তু মইহে কিমান লাজ পাওঁ মইহে জানো। হ'ব দিয়া আৰু, ছোৱালী এজনী যেতিয়া ইমান দিনৰ পিছতো বিয়া নহয় মাকৰ ঘৰতে আছে, তেনে ক্ষেত্ৰততো আৰু মানুহৰ কথা শুনিবাই। সেই বুলি আৰু তুমি কি তাইক অত্যাচাৰ কৰিবা নেকি? নাজানো আৰু আপুনি বাপেকিটো হৈ কিনো চিন্তা কৰিছে ক'ব নোৱাৰোঁ। হ'ব দিয়া, এতিয়া এইবোৰ চিন্তা কৰি পেলাই নিজৰ গাটো বেয়া কৰিব নালাগে। ব'লা মোক ভাত কেইটামান উলিয়াই দিয়াহি, মোৰ কামলৈ যাবলৈ হ'ল নহয়। বলক। দিনৰ দিনটো দোকানখনত এনেইহে থাকোঁ, কাষ্টমাৰে এটাও নাহে। মোৰ দোকানখনত আগতকৈ বহুত কাষ্টমাৰ কমি গ'ল। আগতে এইটো চুকত অকল মোৰ দোকানখনেই আছিলে, সকলো মানুহ ইয়াতে বজাৰ কৰে। এতিয়া আৰু আজিকালি ঘৰৰ বাৰীয়ে দোকান, ঘৰৰ চুকে চুকে দোকান, ইয়ালৈনো ক'ত আহিব আৰু? এনেকৈ হ'লে দেখোন ঘৰখন চলাবলৈকে মোৰ বৰ দিগদাৰ হ'ব। আগতে ডেইলি কাষ্টমাৰ আহে আৰু বিক্ৰী বাটাও ভাল আছিলে। আজিকালি নাই, কাষ্টমাৰ এটাও দেখিবলৈ নাই। এনেই দোকানখন খোলা নিচিনাহে হয় আৰু, দিনৰ দিনটো এনেহে বহি থাকোঁ। কলিয়াদা। অঞ্জলি, কোনোবা ফালে যাওঁ হ'বলা? বিনু বাইদেউ ঘৰৰ পৰা আহোঁগৈ। পিছে আপুনি এনেকৈ ইয়াত কেলৈ ৰখি আছে? ৰ'দ লৈ আছে নেকি? নাই, ক'তনো ৰ'দ ল'বি আৰু। চিন্তা কৰি আছোঁ, আজিকালি দোকানখন মোৰ নচলাই হ'ল, কাষ্টমাৰ এটাও নাহে। তাকে বোলো এনেকৈ হ'লে দেখোন জীৱনটো চলিবলৈকে বৰ কষ্ট হ'ব। সেইবোৰকে চিন্তা কৰি আছিলোঁ। পিছে বিনু ঘৰলৈ কেলৈ যাওঁ তই? কলিয়াদা, হয় বাৰু, কিন্তু আপোনাৰ দোকানৰ পৰা মই বজাৰ কৰোঁ আকৌ দেই। আপুনি আকৌ মোক সেইটো বুলি ক'ব নোৱাৰিব মই বজাৰ নকৰোঁ বুলি। তই বজাৰ কৰ বাৰু। পিছে হেৰি নহয়, এই কাৰ্তিকৰ ঘৰত আজি বিয়াখন আছে নহয়, নাযাওঁ নেকি বিয়ালৈ? যাম, তাকেহে সেই বিনু বাইদেউ ওচৰলৈ ওলাইছিলোঁ। বোলো কেইটাতনো যাব বোলো কিনো কথা, এই বিনু বাইদেউ ঘৰৰ পৰা আহোঁগৈচোন, সেই বুলি ওলাইছিলোঁ। সেইটো কথা, তই মানে সেই বিয়ালৈ লগ বিচাৰি যাওঁ? বিয়া বাৰুবোৰ খাবলৈ অকলে যাবলৈ বৰ লাজ লাগেও। মানুহবোৰে কেনেকৈ চাই বৰ লাজ পাওঁ মই। তাকে বিনু বাইদেউক বোলো সুধোংগৈচোন। পিছে আপুনি ৰখক দেই কলিয়াদা, মই আহোঁগৈ সিহঁতৰ ঘৰৰ পৰা। যা আই যা। ময়ো যাওঁ।
দোকানতে গৈ পেলাই বহি থাকোঁ। বিনু বাইদেউ, অ' বিনু বাইদেউ, অ' বিনু বাইদেউ, নাই নেকি অ' ঘৰত মানুহ? অ' বিনু বাইদেউ, অ' তই আহিছ? আহ বহিয়া। অত দেৰি পৰা চিঞৰি আছোঁ, ক'ত সোমাইছিলে আপুনি? এই পিছফালে সেই ভাত খোৱা বাচন সোপা ধুই আছিলোঁ আই। আহচোন বহিয়া। পিছে তই কেনিবা গৈছিলি নে আমাৰ ঘৰলৈকে আহিছ? আপোনালোকৰ ঘৰলৈকে আহিছ আকৌ, বেলেগনো ক'লৈ যাম মই? অঁ হয় বাৰু দে। পিছে কিবা দৰকাৰ আহিছেনে? দৰকাৰ মানে বেলেগ দৰকাৰ নাই। সেই আকৌ কাৰ্তিকৰ ঘৰ বিয়ালৈ যাব নাই আপুনি? অঁ বিয়ালৈ যাম বুলি ভাবিছোঁ, পিছে আকৌ লগ চগ নাই নহয়। তই যাবি নাই? মোৰো সেই লগ নাই, তাকে বোলো আপোনাক সুধোগৈচোন বোলো সেই যাব নেকি বোলো বিয়ালৈ। গ'লে মানে দুজনী একেলগে গ'লোহেঁতেন। অঁ হয় নেকি? ভালে হ'ল তেতিয়াহ'লে দে, সেই দুইজনী একেলগে যাম তেতিয়াহ'লে আৰু। পিছে কিমান সময়ত যাব? যাম আৰু 2-3টা মানত। এতিয়া সেই ভাত খাই উঠিছোঁহে, এতিয়াই কেনেকৈ যাবিনো খাবলৈ? অঁ হ'ব বাৰু দিয়ক, 2-3টা মানতে যাম আৰু। পিছে হেৰি নহয়, আপোনালোকৰ মাজনী যাব নেকি? নাই তাইক নিওঁ দেই, তাইক নি পেলাই মানুহৰ আগত লাজ পাবলৈ নাই মই। সকলোৱে সোধে বোলে বিনু এই ছোৱালীজনীক বোলে বিয়া নিদিয় নেকি, ঘৰতে বুঢ়ী কৰি থবি নেকি? কিমান কথা শুনিম মই। এতিয়া আৰু বিয়া ঘৰলৈ নিলে মানে চেচেই আৰু, বিয়া খোৱা নহ'ব আৰু, এইজনী অকল সেই কথা শুনাহে হ'ব আৰু। সঁচাকৈ দে বাইদেউ, এইবাৰ কি চিন্তা কৰে বাৰু হে? সেই বিয়া চিয়া নহয় পেলাই ঘৰতে বুঢ়ী হৈ থাকিম বুলি ভাবিছে নি তাই? আৰু তাই বয়স এতিয়া নাই নহয়, বয়স কিমান হ'লগৈ বাৰু? মানুহজনী দেখিলে গম পায় হেৰৌ ডাঙৰ বুলি। এনেকৈ হ'লে মানে কোনে নিব বাৰু লাষ্টত গৈ আপোনাৰ তেলতে লাগিব আৰু। অঞ্জলি তই আৰু কৈছনে? মই কৈ হাৰি গ'লোগৈ আৰু। বাপেকেতো নোকোৱাই হ'ল আজিকালি। ক'ব নোৱাৰো আৰু কিনো চিন্তা কৰিছে, ক'ব নোৱাৰো দেই। তাই সেই লাষ্টত মোৰ তেলটো লাগিব চাগে আৰু। সঁচাকৈ দেই, তাইৰ ভৱিষ্যতটো কি হ'ব বাৰু হে? তাইৰ পৰা নিজে চিন্তা কৰি পোৱা নাইনে? আপোনালোক দুজন বাৰু জীয়াই থকালৈকে খুৱাব, তাৰপিছত কি হ'ব? তাই বাৰু অকলে জীৱনটো কেনেকৈ থাকিব বাৰু হে? বোলে কিবা চাকৰি তাকৰি এটা কৰে তেতিয়াও বেলেগ কথা, একো এডাল নকৰে, ঘৰখনতে অকল থাকে। কি যে চিন্তা কৰিছে নহয় তাইহে জানিব আৰু। হয় অ' এইজনী কথা শুনি মোৰ কামত উঠি যায়গৈ আৰু। অঁ অঞ্জলি দেখোন, কেতিয়াবা আহিলি নি তই? নাই দাদু, এই পোনে আহি বহিছোঁহে। তাকে সেই কাৰ্তিকৰ ঘৰত বিয়াখন আছে নহয়, যাবলৈ মোৰ লগেই নাই। তাকে বোলো সেই বাইদেউ যায় নেকি, বাইদেউ ওচৰত তাকে লগ ল'বলৈ আহিলোঁ আকৌ। অঁ ভালে কৰিলি দে। আমাৰ এইও লগ নাই, তাকে সেই মোক কৈ আছিলে পাই বোলে বিয়ালৈ কাৰ লগতনো যাওঁ জানো। ভালে হ'ল দে তোক লগ পালে, দুইজনে একেলগে যাবি আৰু লাহে লাহে। দুইজনী একেলগে যাম আৰু। পিছে আপুনি কোনোবা ফালে যায় হ'বলা? এনেই অকণমান তিনিআলিৰ ফালে ওলাই যাওঁচোন, ভাতকেইটা খাই উঠিছোঁ। ঘৰখনতো কিমান সোমাই থাকিবি, তাকে বোলো অকণ ওলাই যাওঁ। সেইবুলি ওলাই আহোঁতেহে তলক দেখিলোঁ। হেৰি ওলাই যায় যদি বিয়া খাবলৈ কিবা প্ৰেজেণ্ট এটা লৈ আহিব দেই। অঁ ঠিক আছে বাৰু, হ'ব দিয়া। পিছে অঞ্জলি বহ কথা পাত, মই ওলাই যাওঁ দেই। অঁ যাওক। অঞ্জলি তই সেই পাৰ যদি আমাৰ এজনীলৈ দৰা এটা চাবিচোন হেৰৌ। তোৰ কোনোবা চিনাকি নাই নেকি? চিনাকি থকাটো আছে বাৰু, ৰ'ব মই এটা সুধি চাম বাৰু। খালি অকণমান ডাঙৰ আকৌ দেই মানুহটো। হ'ব ডাঙৰ হ'লেও কথা নাই, তাইনো কনচা সৰু ছোৱালী। মোৰ তাতে যি হ'লেও হ'ব, খালি মানুহৰ বদনামৰ পৰা মই বাচিব পাৰিলে হ'ল আৰু। সকলোৱে অকল বোলে তোৰ ছোৱালীজনী বিয়া নহয় নেকি হেৰৌ, ঘৰতে বুঢ়ী হৈ আছে। কিমান শুনিবি আৰু সেই বদনামটোৰ পৰা? সেই কথাষাৰ মই নুশুনাকৈ থাকিব পাৰিলে হ'ল আৰু পাই। তই ল'ৰা এটা চাচোন, সোনকালে চা। ঠিক আছে বাৰু বাইদেউ, আপুনি কৈছে যেতিয়া চাম বাৰু দিয়ক। পিছত তই অকণ বহ, মই সেই চাহপানীটোৰ পৰা কৈ আনোগৈ ৰ। অঁ ঠিক আছে। হয় এই ছোৱালী মানুহবোৰ ঘৰত থাকিলে মানে বৰ চিন্তা দেই। এঘৰলৈ উলিয়াই দিব নোৱাৰালৈকে বিৰাট চিন্তা, মানুহৰ কিমান কথা শুনিব। অঁ খুৰী বহিছে? অঁ এয়া বহিছোঁ। ক'ৰবাত গৈছিলি হপাই তই? নাই যোৱা খুৰী, ঘৰতে আছিলোঁ। পিছফালে সেই দেউতাই সেই ধনিয়া দি থৈছে যে, তাতে সেই অকণমান চাই আছিলোঁ। মানে বৰ চৰাইবোৰ আহি পেলাই পৰেহি অ' ধনিয়া গুটিবোৰত। অঁ হয় নেকি? পিছে আপুনি কিবা দৰকাৰত আহিলে হপাই? অঁ এই দৰকাৰ মানে হেৰি আকৌ, আজি সেই গাঁৱতে বিয়াখন নাই জানো, তাকে মোৰ যাবলৈ লগে নাই। বোলো বিনু বাইদেউকে লগ ধৰোঁচোন, সেই বুলিহে আহিলোঁ। অঁ বিয়াখন আছে নহয়, বিয়াখনলৈ কিন্তু যাবলৈ মোৰো বৰ ইচ্ছা আছিলে পাই। খুৰী আপোনালোকৰ লগতে ময়ো যাম নহ'লে। নালাগে দেই, তই আমাৰ লগত যাব নালাগে পাই। তই আমাৰ লগত গ'লে মানে মানুহে ঢেৰ প্ৰশ্ন কৰিব, তোমাক বহুত মানুহে লাজ দিব, সেইকাৰণে যাব নালাগে থ। আৰু তোৰনো ইমান বিয়াখনলৈ কি চখ উঠিছে? আগতে নিজৰ বিয়াখন পাতি লচোন। নিজৰ বিয়াখন কেনেকৈ হ'ব পাৰোঁ সেইটো চিন্তা কৰ। লোকৰ বিয়া খাই বয়স ভটিয়ালে আৰু তোৰ। খুৰী আপুনি এনেকৈ কিয় কৈছেনো? মই কি বেলেগৰ বিয়া খাবলৈ যাব নোৱাৰোঁ নেকি? নে মোৰ অধিকাৰ নাই? অধিকাৰ কথা নহয় অ', তই এতিয়া ছোৱালী মানুহ আৰু তোৰ এতিয়া বয়সো বহুতখিনি হ'ল। তই নিজে বিয়াখন হ'বলৈ চেষ্টা কৰ আকৌ। এনেকৈ ঘৰতে বুঢ়ী হৈ থাকিম বুলি ভাবিছ নেকি? মা দেউতা কিমান দিনো জীয়াই থাকিব?
যেতিয়া মা দেউতা নোহোৱা হ'ব তেতিয়া তই অকলে অকলে কেনেকৈ জীৱন কটাবি বাৰু? আৰু এতিয়া এখন বিয়া যদি তই খাবলৈ যাওঁ নহয়, তোক সকলোৱে ক'ব যে সদায় লোকৰ বিয়া খাই থাকিবি নেকি, বিয়া নাপাত নেকি, আমুকে তামুকে ঢেৰ ক'ব তোক। তোৰ তাত মনটো আৰু বেছিহে বেয়া লাগিব। মই তোক ভাল কথাই কৈছোঁ, তই মই বেয়াকৈ কৈছোঁ বুলি নাভাবিবি। কওক, কোৱা মানুহে ক'বই, কাৰ মুখতনো মই সোপা দিমগৈ। সকলোৱে বিয়া পাত বুলি ক'লে নহ'ব নহয়। বিয়া পাতি সংসাৰখন মইহে তৰিম। বাকী মানুহবোৰে অকল বিয়াত হেঁপাহ পলুৱাই খাবহে। পিছৰ জীৱনটোতো মোৰ নাচাই নহয়, মই দুখত আছোঁ নে সুখত আছোঁ। অ' আই, পিছৰ জীৱনৰ কথা ভাবিলে মানে কেনেকৈ হ'ব আকৌ? আমিবোৰনো কেনেকৈ বিয়া হ'লোঁ? তই কি তেনেকৈ বিয়া হ'ব নোৱাৰ নেকি? নোৱাৰোঁ মই তেনেকৈ বিয়া হ'ব। আপোনালোকৰ ওচৰলৈ অহাটোৱে মোৰ ভুল। মানুহৰ আগতে মই যাবই নোৱাৰোঁ। সকলোৱে অকল কেতিয়া বিয়া হ'বি, ঘৰতে বুঢ়ী হৈ থাকিবি নেকি, আমুকে তামুকে অকল সকলোৰে মুখত এইবোৰে কথা। নাহোৱে মই আপোনালোকৰ সন্মুখলৈ, মই নাহোৱেই। মোক উফাই ডাক মাৰিলে কিটো হ'ব? মই ভাল কথাই কৈছোঁ, মই বেয়া কথা কোৱা নাই নহয়। অঞ্জলি, হয় ভিতৰলৈকে আহ, চাহ হৈ গ'ল। অঁ গৈছোঁ। অঞ্জলি অ', বিয়াখন কিন্তু কিছু ডাঙৰকৈ পাতিছে আকৌ দেই। ইমান গাড়ী আহিছে অ' আই। মই এনেকৈ আহিলোঁ, লাজে লাগিছে এতিয়া মোৰ। হ'ব দিয়ক, আমি গাঁৱৰ মানুহে, আমি ওচৰৰ মানুহ, ইমান ষ্টাইলত নগ'লেও হ'ব। পিছে বাইদেউ, এই প্ৰেজেণ্টটো কি আনিলে আপুনি? এজনে সেই কাপ প্লেটৰ ছেট এটা আনিলে পায়। তই কি আনিছনো? মই সেই ঘৰতে বোৱা এই চাদৰ এখন আছিলে, তাকে এই চাদৰখনকে লৈ আহিছোঁ আৰু। ভালেই কৰিলি দে, আৰু এনেও সিহঁতি ইমান ধনী মানুহ, আমাৰবোৰনো প্ৰেজেণ্ট ক'ত খুলি চাব। তাকেহে পাই, খোলে নোখোলে সিহঁতৰ কথা আৰু। প্ৰেজেণ্টটো দিব লাগে, দিম আৰু। পিছে হেৰি নহয় অঞ্জলি, অথনি মই কোৱা কথাটো মনত ৰাখিবি আকৌ দেই। আমাৰ এজনীৰ কাৰণে সেই দৰা এটা চাবি। এইবাৰ যেনে তেনে হ'লেও চলাই বলাই কৈ হ'লে এক দিবই লাগিব। এনেকৈ ঘৰত সোমাই থাকিলে মানে নহ'ব। আই, অথনি ক'তো নহয় বিয়া হোৱা কথা, যিখনহে মোক কথা ক'লে অ' তাইটোহে ৰাইত আকৌ, তাইহে ডাঙৰ কথা। তাই ডাঙৰ কথা ক'লে নহ'ব, এইবাৰ তাইক বিয়া দিবই লাগিব। মানুহৰ কথা সদায় সদায় মই এনেকৈ শুনি থাকিব নোৱাৰোঁ পাই। দুইজনী সাজি কাজি ক'লে যাও আহেত। ৱাহ, কেলে বিয়ালৈ যাওঁ আকৌ? আপুনি নাযায় হ'বলা? গম পাইছোঁ মই তহঁতি বিয়ালৈ যাওঁ বুলি। মই এনে ধেমালিহে কৰিছোঁ। যাম, মই দেৰিকৈ যাম আৰু গধূলিকৈ যাম। একেবাৰে সেই গধূলি সাজটো খাই পেলাই ঘৰত আহি শুই থাকিমহি আৰু। ঠিকেই চিন্তা কৰিছে আপুনি। আমি আকৌ সেই ল'ৰা ছোৱালী থকা মাক নহয়, সেইবোৰ কৰিব নোৱাৰোঁ। শাহু শহু আছে নহয় ঘৰত। আকৌ ইয়াত খাই পেলাই ঘৰত শুই থাকিলে আৰু শাহুৱে ঘৰত থৈ আহিবগৈ মোক। ঘৰত আহি ভাত কেইটামান বনাবহি লাগিব নহয়, সেইকাৰণে এতিয়াই খাই যাওঁ আৰু বোলো। ঠিকেই কৈছ বাৰু। পিছে বিনু, সদায় এনেকৈ লোকৰ বিয়াখনে খাই ফুৰিবি নে নিজৰ জীয়েকো বিয়া দিয়া চিন্তা কৰিবি? তাকেহে ককাইদেউ, এইবাৰ চিন্তা কৰিছোঁ আৰু ছোৱালীজনীক বিয়া দি উলিয়াই দিব লাগিব ঘৰৰ পৰা। দে সোনকালে বিয়া দি ঘৰৰ পৰা উলিয়াই পঠিয়া। এনেকৈ ঘৰতে থাকিলে মানে দেখিবলৈ বেয়া লাগে নহয়। আৰু তাই এতিয়া বয়সো বৰ কম হৈ থকা নাই, বয়স ভালেখিনি হৈছে। যেনেকুৱা ধৰণৰ ল'ৰা পাওঁ বিয়া দি উলিয়াই দিবি আৰু। ঘৰত এনেকৈ বুঢ়ী হৈ থাকিলে মানে ভাল নেদেখি নহয়। তাকে এইবাৰ চিন্তা কৰিছোঁ আৰু বিয়া দিব লাগিব এইবাৰ। পিছে কথাষাৰ কোৱাৰ কাৰণে বেয়া নাপাবি আকৌ, মই বেয়া ভাবি কোৱা নাই বাৰু। বুজি পাইছোঁ ককাইদেউ, আপুনিনো কেলৈ বেয়া ভাবি ক'ব বাৰু, ভাল চিন্তা কৰিয়ে কৈছে। এইবাৰ তাকে ময়ো চিন্তা কৰিছোঁ আৰু তাইক যেনেকুৱাই হওক ল'ৰা এটা পালে বিয়া দি উলিয়াই দিম আৰু। পিছে তহঁতে যা তেতিয়াহ'লে দেই, ময়ো সেই অকণমান আগৰ পৰা আহোঁগৈ। ঠিক আছে বাৰু। দেখিছেনে খুৰীদেউ, এই বোনে বিয়াখনে ওলাই আহিছিলেহে। সেয়া এজনে ক'লেই, আৰু কাৰ মুখৰ পৰা কিমান কথা শুনিব ঠিকান নাই। আপুনি আজি বিয়াখন খাই গৈ পেলাই তাইক এইবোৰ কথা ভালকৈ বুজাব, তাই তেতিয়াহে যদি বুজি পায় আৰু। তাকেহে আজি তাইক ঠিকছে ক'বগৈ লাগিব মই। পিছে ব'লক এতিয়া, এনেকৈ কথা পাতি থাকিলে মানে দেৰি হ'ব নহ'লে আমাৰ। বৈ। মানুহবোৰৰ পৰা মোৰ উপায় নাইকিয়া হৈছে আৰু ক'তো ওলাই যাবই নোৱাৰোঁ। অকল সকলোৰে খালি মোৰ বিয়া কথা খালি অকল সকলোৰে। কুলক্ষণি, কুলক্ষণি, ক'ত আছ তই? কি হ'ল ন? তুমি মোক এনেকৈ কৈছা যে? তোক আৰু এনেকৈ নকয় মই কেনেকৈ ক'ম কেনেকৈ ক'ম? তোৰ কাৰণে মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছোঁ। কিমান মানুহে মোক লাজ দিছে নহয় আজি, মইহে গম পাইছোঁ। চালা, মোক মানে এইবোৰ দিন দেখাবলৈ কেইটা জন্ম হ'লি ন? কিন্তু মইনো কি কৰিলোঁ? তই কি কৰিলি মোক উল্টাই সুধিবলৈ আহিছ? মোক উল্টাই সুধিবলৈ আহিছ চালা? কিমান দিনৰ পৰা কৈছোঁ বোলো বিয়াখন পাতচোন, বিয়াখন পাত। নাই, তাই নুশুনে। ইয়াত সেই ৰাজপাত খাবলৈ আছে তাই এখন ঘৰত, ৰাজপাত খাবলৈ। কিমান বুজাম মই তোক আৰু এই ছোৱালী মানুহজনী ঘৰত ইমান বয়সলৈকে থাকিলে মানে ভাল নেদেখি। সকলো মানুহে বৌ বাবা কৰিছে, চাৰিওফালে বদনাম উলিয়াইছে। মইহে গম পাইছোঁ কিমান মই লাজ পাইছোঁ আজি বিয়াখনত। চালা, কেলৈ আলোচনা নকৰিব? এই বেলেগ এঘৰত যদি এনেকৈ কোনোবা ছোৱালী বুঢ়ী হৈ থাকিলেহেঁতেন আমি কি আলোচনা নকৰিলোহেঁতেন নেকি? সকলো একেহে। তই সেই চহৰ জন্ম হোৱা নাই নহয়, তই গাঁৱত জন্ম হৈছ, আৰু গাঁৱৰ মানুহ কেনেকুৱা এটা জানই। কিমান ক'লোঁ বোলো বিয়াখন পাত। নাই নুশুনে, তাই নুশুনে। তাই এখন ঘৰত কি মৰিবলৈ আছ কি মৰিবলৈ আছ তাই এখন ঘৰত?
ভালে ভালে কৈছোঁ, যদি তই এবাৰ বিয়া নাপাত নহয়, বাপে আৰু মোৰ মৰা মুখ দেখিবি। মা, তুমি এইবোৰ কি কথা কৈছা? মা, তুমি এটা কথা চিন্তা কৰিছানে? তুমিতো বেলেগৰ কথা শুনিহে তুমি মোক গালি পাৰিছা। তুমি এটা কথা চিন্তা কৰি চাইছানে? বিয়া হৈ যদি মই মানুহজনৰ ঘৰত সুখীয়ে থাকিব নোৱাৰোঁ, যদি সেইখন ঘৰত যদি মোক দিনে ৰাতিয়ে শাস্তি দিয়ে, মই সেইখন ঘৰত কেনেকৈ থাকিম বাৰু? কোনে শাস্তি দিব তোক? কেলৈ শাস্তি দিব? আমিবোৰ কি বিয়া হৈ অহা নাই নেকি? মা, তোমালোকৰ দিনৰ কথা বেলেগ আৰু আজিৰ যুগৰ কথাও বেলেগ। আজিৰ যুগত পৃথিৱীত কি হৈ আছে তুমি হয়তো দেখিছাই। মানুহ মাৰিবলৈ কাটিবলৈ ভয় নকৰে। হাঁহ পাৰ মৰা দি মানুহ মাৰিছে কাটিছে। এইবোৰ দেখি দেখি মোৰ দেখোন বিয়া হ'বলৈকে ভয় লাগে। মা, বিয়া হ'বলৈকে ভয় লাগে মোৰ। কিমান বোৱাৰী হত্যা কৰিছে, কিমান কি কৰিছে, যৌতুকৰ কাৰণে কিমান অত্যাচাৰ কৰিছে চোৱাচোন। যদি মূৰত এনেকুৱা হয়, তোমাৰ কি ভাল লাগিব মা? কোৱা তুমি। তুমি লোকৰ কথা শুনি, তুমি লোকৰ মানুহৰ কথা শুনি নিজৰ জন্ম দিয়া ছোৱালীজনীক এতিয়া তুমি এটা বুজা বুলি ভাবিছা। মই কুলক্ষণী বুলি তুমি হাঁহিছা, কিন্তু তুমি ভাবি চাইছানে যদি মোৰ সেই তেনেকুৱা বিপদ হয়, কোনজনী মানুহ মোক বচাবলৈ যাব? কোনে মোক উদ্ধাৰ কৰিব? হা, তোমালোকে পিছত দৌৰিব লাগিব। গম পাইছানে মা? সেইকাৰণে কৈছোঁ, লোকৰ কথা শুনি পেলাই তোমালোকে মোক গালি নাপাৰিবা। লোকৰ মানুহে অকল এইবোৰ কথা ক'বহে, কোৱাৰ পিছত আঁতৰি যাব, কিন্তু নিজৰ ঘৰৰ মানুহখিনাহে এইবোৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব লাগিব লাষ্টত। যোনবোৰ মানুহে তোমাক এইবোৰ কথা তোমাৰ কাণত সোমোৱাই আছে, সেই মানুহবোৰে মোৰ বিপদৰ সময়ত মোক কি উদ্ধাৰ কৰিবলৈ যাব নেকি সিহঁতি? হা, বিয়াখন পাতিলে মানে উদৰৰ পৰাই খাব, তাৰ বাদে আৰু কি কৰিব? বিয়াখন হৈ যোৱাৰ পিছত চবেই গা লেঙা দিব। মোৰ বিপদত কোনো মোক উদ্ধাৰ কৰিবলৈ নাযায়। সেইকাৰণে বেলেগৰ কথা শুনি পেলাই তুমি মোক গালি নাপাৰিবা, কাৰণ এতিয়া যুগ আগৰ যুগৰ কথা হৈ থকা নাই। আজিকালি এজনী ছোৱালী বিয়া হৈ যোৱা মানে লগত এসোপামান ধন সম্পত্তি লাগিব। ছোৱালীজনী ধনী ঘৰৰ হ'ব লাগিব, ছোৱালীজনী দেখিবলৈ ধুনীয়া হ'ব লাগিব। গোটেইখিনি গুণ থকাৰ পিছতহে আজিকালি এজনী ছোৱালী বিবাহৰ কাৰণে যোগ্য হয়। আৰু তাৰ উপৰিও দেখিবলৈ ধুনীয়া হ'লেও মাক বাপেকৰ ঘৰৰ পৰা ধন সম্পত্তি এসোপা নিলেও ছোৱালী মানুহ গিৰিয়েকৰ ঘৰত সুৰক্ষিত নহয়। গম পাইছা? কোন মানুহ কেনেকুৱা প্ৰথমতে কোনেও ধৰিব নোৱাৰে, কিন্তু লাহে লাহে সকলোবোৰ গম পায়। এইবোৰ কথা ক'বলৈ বহুত সহজ, কিন্তু যোনে ভোগে সিহে গম পায়। তোমাৰ আগতে জ্বলন্ত উদাহৰণ আছে। এইজনী বহাগী কি হ'ল বাৰু? হে, বিয়া হৈ 6 মাহে নহ'ল, গিৰিয়েকৰ ঘৰৰ পৰা ঘূৰি আহি পেলাই এতিয়া মাকৰ ঘৰত আছেহি। তাই কোনটো গুণ কমি আছিলে? তাই দেখিবলৈ বেয়া নে তাই ধনী ঘৰৰ ছোৱালী নহয়? তাই দুখীয়া ঘৰৰ ছোৱালী নে কি? তাই দেখিবলৈ ইমান ধুনীয়া, লগত এসোপামান ধন সম্পত্তি, যৌতুক নিয়াৰ পিছতো গিৰিয়েকৰ লগত তাই সুখেৰে থাকিব নোৱাৰিলে। কাৰণটো কেলে? তুমি হয়তো বুজি পাইছাই চব মা। জ্বলন্ত উদাহৰণ আছে তোমাৰ চকুৰ আগত, তথাপি তুমি মোক এই বিপদৰ মাজত ঠেলি দিবলৈ বিচাৰিছা, তাকো লোকৰ কথা শুনি। মা, বিয়া হৈ ঘৰলৈ ঘূৰি অহাৰ পিছত পোৱা বদনামতকৈ এই বিয়া নহয় ঘৰত বহি হৈ থকা যিটো বদনাম, সেইটো লোৱাই ভাল। তুমি সকলোবোৰ জানিও বুজিও কিন্তু তুমি নজনা হৈ যোৱা। মা, এই পৃথিৱীত মানুহে বহুত কথা ক'ব, কিন্তু বিপদৰ সময়ত কোনো এটা নাযায়। গম পাইছা? চবেই গা লেঙা দিব। এতিয়া তোমাক যোনে কৈ আছে বেছিকৈ অঞ্জলি খুৰী, তুমি ভাবিছা নেকি আমাৰ বিপদ হ'লে অঞ্জলি খুৰী দৌৰি আহিব বুলি? কেতিয়াও নাহে। এই শেষত গৈ এই অঞ্জলি খুৰী আমাৰ ঘৰৰ বদনাম উলিয়াব। তুমি নাজানা মানুহৰ কথা, তুমি সহজ সৰল যে, মানুহে সেইকাৰণে তোমাক বহুত চল পায়। এতিয়া তুমি নিজে চিন্তা কৰিবা মা, যে এইখন ঘৰত মই সুখেৰে থকাটো বিচাৰা, নে তুমি মই বিয়া হৈ যোৱাৰ পিছত এই মোৰ মানুহজনৰ ঘৰত শাস্তিত থকাটো বিচাৰা? তুমিয়ে ভাবি পেলাই তুমিয়ে সিদ্ধান্ত ল'বা মা। মই আৰু একো নকওঁ তোমাক। চোৱা মা, মই তোমাক বিয়া নহ'ম বুলি কোৱা নাই। বিয়া হ'ম, হয় বাৰু মোৰ বয়স হৈছে, মই মানিছোঁ, কিন্তু এতিয়ালৈকে মই মোৰ উপযুক্ত মানুহজন মই বিচাৰি পোৱাই নাই। যদি ভগৱানে মোৰ ভাগ্যত লিখিছে, তেতিয়াহ'লে মই নিশ্চয় মোৰ কাৰণে উপযুক্ত যোনজন মানুহ এদিন মই নিশ্চয় বিচাৰি পাম। কিন্তু তাৰ কাৰণে অকণমান দেৰি হ'ব পাৰে। সেইবুলি তুমি মোক এনেকৈ জোৰ জবৰদস্তি কৰি বেলেগ এজন মানুহলৈ মা, তুমি জোৰ জবৰদস্তি কৰি মোক কেতিয়াও বিয়া দিব নোৱাৰা। আৰু সেইখন ঘৰত মই কেতিয়াও সুখেৰে থাকিব নোৱাৰোঁ। মৰি মৰি জীয়াই থাকিব লাগিব মই সেইখন ঘৰত। হ'ব মাজনী, হ'ব। মই আচলতে এতিয়াই সকলোবোৰ কথা বুজি পাইছোঁ। মই মানুহৰ ওচৰতে বহুত যি কথা ক'লোঁ তোক। হয় বাৰু, মোক বহুত মানুহে ওচৰাইছেও, কিন্তু এই মানুহবোৰে আকৌ বিপদত কোনো আগবাঢ়ি নাহে। সেইটো তই সঁচা কথাই ক'লি মাজনী, তই ঠিক কথাই কৈছ। হ'ব আৰু দে, যদি ভাগ্যত আছে তেতিয়াহ'লে নিশ্চয় তোৰ বিয়া হ'বই, আৰু যদি তোৰ ভাগ্যত নাই তেতিয়াহ'লে আমাৰ লগত থাকিবি আৰু মাজনী, আমাৰ সাহস হৈ থাকিবি তই। সেইটোৱে মা, সেইটোৱে কথা। যদি মোৰ ভাগ্যত কাৰোবাৰ লগত বিয়া হোৱাটো লেখা আছে, তেতিয়াহ'লে মোৰ নিশ্চয় বিয়া হ'ব। আৰু যদি মোৰ ভাগ্যতে নাই, তেতিয়াহ'লে কি কৰিম আৰু মই? সঁচাকৈ মাজনী, আজিকালি এজনী ছোৱালী এখন ঘৰলৈ বিয়া দিবলৈকে বহুত চিন্তা কৰিব লাগে। কাৰ ভাগ্যত বা কি আছে কোনেও নাজানে। এইবোৰ আমি জ্বলন্ত উদাহৰণ চকুৰ আগত দেখিয়ে আছোঁ। আচলতে এনেবোৰ কথা বেলেগৰ ওচৰত কেতিয়াও ক'ব নালাগে। ভালদৰে চালি জাৰি চাইহে সিদ্ধান্ত ল'ব লাগে।